নমস্কাৰ, গুড মৰ্নিং মাই ডিয়াৰ ফ্ৰেণ্ডছ। মই আজি তোমালোকৰ সৈতে এটা খুব ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ডিছকাশ্যন কৰিম আৰু টপিকটো হৈছে হাউ ওল্ড আৰ ইউ? তোমাৰ বয়স কিমান? তোমাক যদি কোনোবাই সোধে তেতিয়াহ'লে তুমি কি এনচাৰ দিবা? 20 বছৰ বুলি ক'বা নে 20 বছৰ 2 মাহ বুলি ক'বা নে 20 বছৰ 2 মাহ 3 দিন বুলি ক'বা? হুইচ ইজ দ্য কাৰেক্ট এনচাৰ? তোমাৰ কাৰেক্ট এনচাৰটো হৈছে 20 বছৰ 3 মাহ 2 দিন বা 7 দিন বা 10 দিন তেনেকা টাইপ। তুমি কেতিয়াবা ফৰ্ম ফিল আপ কৰোঁতে তোমাৰ বয়স লিখিব দিয়ে, এনে একজেক্টলি বয়স এটা লিখি দিলে নহ'ব। 10 বছৰ 15 বছৰ 20 বছৰ তেনেকৈ কৰিলে নহ'ব। বছৰ, মাহ আৰু দিন এই তিনিওটা কলম দিয়া থাকিব। তুমি তিনিওটা কলমত তুমি তোমাৰ বয়সটো ধুনীয়াকৈ লিখি দিব পাৰিব লাগিব। আজি তাকেই মই শিকাম আপোনালোকৰ সৈতে যে বয়সটোনো কেনেকৈ উলিয়ায়। এইটো এটা এনেকুৱা অংক যি চবেই জানে আৰু চবেই নাজানে, আৰু অলপ দিন কৰাৰ পিছত যেহেতু বহুত বেছি পৰিমাণৰ ইউজ নহয় আকৌ পাহৰি থকা যায়। গতিকে মই আজি এনেকুৱা কেইটামান টেকনিক শিকাই দিম যিটো টেকনিকৰ কথা জানিলে আপুনি পাহৰি গ'লেও 2 ছেকেণ্ডত আকৌ ৰিমাইণ্ড কৰি আপুনি উলিয়াই ল'ব পাৰিব। ইয়াৰ কাৰণে কেইটামান বস্তু আপুনি জানিব লাগিব। সেইটো হৈছে DOB, ডেট অফ বাৰ্থ। আপোনাৰ জন্ম তাৰিখটো আপুনি ক্লিন হৈ জানিব লাগিব। তাৰে ভিতৰত আৰু এটা বস্তু জানিব লাগিব, সেইটো হৈছে কি, আমি জানো চবেই যে এটা বছৰত 12 মাহ থাকে। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, এইটো চবেই জানে। তাত থকা দিনবোৰৰ সংখ্যাটো তুমি মনত ৰাখিব লাগিব। চবতকৈ প্ৰব্লেম হৈ যায় কেতিয়াবা কিছুমান মাহ 30 দিনীয়া হয়, কেতিয়াবা কিছুমান 31 দিনীয়া হয়। ফেব্ৰুৱাৰী মাহটোতো আৰু এটা প্ৰব্লেম আছে, ফেব্ৰুৱাৰী মাহত কেতিয়াবা 28 আৰু কেতিয়াবা 29 মাহ। এইটো কথাও কৈ দিছো কিয় হয়। প্ৰথমটো হৈছে তুমি উলিয়াব লাগিব যে 30 দিন নে 31 দিন নে 28 দিন নে 29 দিন। তাৰমানে আৰু এটা শ্বৰ্টকাট টেকনিক আছে, এই টেকনিকটো লোৱা। এই উখোৱা কিতাত সদায় 31 দিন হয়। জানুৱাৰী 31 দিন, এইটো জানুৱাৰী 31 দিন। ফেব্ৰুৱাৰী নহয়, মাৰ্চ চাব, মাৰ্চ চোৱা, এইটো মাৰ্চ হয়নে? জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ 31 দিন হ'ব। তেনেকে মাৰ্চ 31 দিন, তেনেকে গৈ থাকিব হয়নে? এনেকে তুমি এই টেকনিকত শিকি ল'লে হ'ল। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মেটো 31 দিন, ইয়াতে এইটো মেটো 31 দিন। এই টেকনিকত গৈ থাকিলে হৈ গ'ল। লাষ্টৰ খালি এইখিনিত সদায় একেলগে 2টা মাহ পৰি যায়, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট। জুলাই আৰু আগষ্ট, এইটো চাওক, জুলাই আৰু আগষ্ট 31 দিন হৈ আছে। ক্লিয়াৰ? চ' এইটো শিকিলা। 2 নম্বৰতে ফেব্ৰুৱাৰী মাহটো মই এতিয়া শিকাই দিম। ফেব্ৰুৱাৰী মাহটো কি হয়, কেতিয়াবা কিছুমান বছৰৰ ক্ষেত্ৰত দেখা যায় 28 ডেজ আৰু কিছুমান ক্ষেত্ৰত দেখা যায় 29 ডেজ। তাৰ কাৰণে তুমি এটা অংক অকণমানকৈ জানিব লাগিব। সেই বস্তুটো হৈছে 29 দিন হ'ব নে 30 দিন, 28 দিন হ'ব নে 29 দিন হ'ব। তাৰ কাৰণে তুমি এটা বস্তু জানিব লাগিব। ফেব্ৰুৱাৰী মাহত এটা কাৰেক্টাৰ থাকে 28 ডেজ নে 29 ডেজ। তাৰ কাৰণে জানিবৰ কাৰণে এটা জানিব লাগিব লিপ ইয়াৰ কি বস্তু, আৰু এটা আছে অৰ্ডিনেৰী ইয়াৰ কি বস্তু। তুমি এইটো বস্তু জানিব লাগিব, একেবাৰে সহজ বস্তু। এতিয়া এইটো কেনেকে গম পাবা? এইটো জানিবৰ কাৰণে যিকোনো এটা তুমি চন লৈ, যিকোনো এটা চন লৈ, সাপোজ মই 2016 চনটো ললো। ইয়াক তুমি 4ৰে ডিভাইড কৰা। 4ৰে মই ডিভাইড কৰি দিম। 4ৰে ডিভাইড কৰোঁতে 5, 20, 16, 4 দিলো 16, ৰিমাইণ্ডাৰ 0। তাৰমানে লিপ ইয়াৰ। কিমান চনটো লিপ ইয়াৰ? 2016 চনটো লিপ ইয়াৰ। তেতিয়াহ'লে 2016 চনৰ ফেব্ৰুৱাৰী মাহটো কি হ'ব? ফেব্ৰুৱাৰী মাহটো কিমান পাম? ফেব্ৰুৱাৰী মাহটো পাম 29 দিনীয়া পাম, 29 ডেজ হয়। Similarly 2017 পাম, 2017ক 4ৰে ডিভাইড কৰা। 5, 20, 17 আহিলে, 4 দিলা 69, 1 ৰিমাইণ্ডাৰ থাকি গ'ল। অৰ্থাৎ কমপ্লিটলি ডিভাইড নহ'ল, ডিভিজিবল নহ'ল। তাৰমানে মই ক'ব পাৰো 2017 ইজ নট ডিভিজিবল বাই 4। 2017ক মই 4ৰে হৰণ কৰিব নোৱাৰো, ৰিমাইণ্ডাৰ থাকি গ'ল। গতিকে এইটো লিপ ইয়াৰ নহয়, এইটো অৰ্ডিনেৰী ইয়াৰ হ'ব। অৰ্ডিনেৰী ইয়াৰ হোৱাৰ লগে লগে এই ফেব্ৰুৱাৰী মাহটো 2017ৰ ফেব্ৰুৱাৰী মাহ যিটো আছিলে সেইটো 28 ডেজলৈ কনভাৰ্ট হৈ যাব। ক্লিয়াৰ? চবে ধৰিব পাৰিছানে? লিপ ইয়াৰ আৰু অৰ্ডিনেৰী ইয়াৰ। লিপ ইয়াৰত ফেব্ৰুৱাৰী মাহ সদায় কোন দিনীয়া হ'ব? 29 ডেজ হ'ব। অৰ্ডিনেৰী ইয়াৰৰ যদি হয়, অৰ্ডিনেৰী ইয়াৰ হ'লে ফেব্ৰুৱাৰী মাহটো 28 ডেজ হ'ব। আৰু ইয়াৰ কাৰণে কেনেকে উলিয়াবা? 4ৰে কি কৰি দিবা? ডিভাইড কৰি দিবা। সম্পূৰ্ণৰূপে ডিভিজিবল হ'ব লাগিব। পইণ্ট দি পেলাই তুমি ডিভাইড কৰিব নোৱাৰিবা।
যদি পারফেক্টলি ডিভিজিবল হয় তেতিয়াহলে লিপ ইয়ার হল লিপ ইয়ার হলে মই আকৌ কৈছো 29 অর্ডিনারি ইয়ার হলে 28 ওকে তো ক্যালেন্ডারটো শিকি ললা ডেট অফ বার্থ তুমি জানিব লাগিব নেক্সট আহি গল লিপ ইয়ার আর অর্ডিনারি ইয়ার কথা জানিব লাগিব এটা মই এটা এক্সাম্পল ললে মই বুজাই দিছো সাপোজ কোনবা এজনৰ ডেট অফ বার্থ এনেকৈ দিয়া আছে 1988 12 9 তাৰিখে তেওঁ জন্ম হৈছে এটো এতিয়া প্ৰেজেন্টত মই ধৰি ললো 20 আজি দিনতে মই ধৰি ললো আজি যিদিনা মই ভিডিও বনাইছো 2025 12 আজি হৈ গল কিমান তাৰিখ 26 এতিয়া যদি কোনোবাই 1988 ৰ ডিসেম্বৰ মাহৰ 9 তাৰিখে জন্মগ্ৰহণ কৰিছে আজি দিনটো অৰ্থাৎ 2025 চনৰ ডিসেম্বৰ মাহৰ 26 তাৰিখে তেওঁৰ বয়স কিমান হ'ব হেতু উলিয়াবৰ কাৰণে সদায় এটোৱে বস্তু মনত ৰাখিবা এটো হৈছে ইয়াৰ এটো হৈছে মান্থ আৰু এটো হৈছে ডেট মনত থাকিব সবৰে বছৰ মাহ দিন এটা 25 পৰা 9 যাব নো প্ৰবলেম 17 1 এইটো মাইনাস কল ডে পা মাইনাস কৰিছো মান্থ টু 12 minus 12 আছে 0 নো প্ৰবলেম এটো বাই কিটা বিয়োগ কৰিলো প্ৰবলেম আছে ক্লাস হ'ব চাবা মই দেখাই দি আছো বছৰটো এটো 15 আহিল 7 আহিল 1 থাকিলে তো 1 ৰ পৰা ইয়াত দলু 10 ৰ পৰা ইয়াত 11 আহিল তাৰ মানে 37 8 কি পাই গলা ডাইৰেক্ট মই মাইনাস কৰিছো ডেট অফ ডেট মাইনাস কৰিছো মান্থ অফ মাইনাস কৰিছো ইয়াৰ অফ ইয়াৰ মাইনাস অৰ্থাৎ বয়স কি বৰ্ড হৈ আছে তেওঁৰ প্ৰেজেন্ট বয়স 37 ইয়াৰ 29 ডেজ আজি যদি মই উলিয়াইছো কাবাৰ যদি ডেট অফ বার্থ এটো হয় আজি দিনটো তাৰ বয়সটো হৈ যাব এটো হৈ যাব হল মই এটা বেলেগ কেস ডিসকাশন কৰো ধৰি ললো কাবাৰ ডেট অফ বার্থ 1995 হয়নে 03 মাহত জন্মগ্ৰহণ কৰিছে তেওঁ 27 তাৰিখে ধৰি ললো 1995 ৰ মাৰ্চ মাহৰ 27 তাৰিখে তেওঁ জন্মগ্ৰহণ হল তেওঁ প্ৰেজেন্টত ধৰি ললো 2018 minus 07 minus 15 তাৰিখে বয়সটো উলিয়াব লাগে তাৰ মানে এটা লৰাই 1995 ৰ মাৰ্চৰ 27 তাৰিখে জন্মগ্ৰহণ কৰিছে তেওঁ 2018 তাৰিখৰ 7 অৰ্থাৎ জুন জুলাই পৰিব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই মাহৰ 15 তাৰিখে তেওঁৰ বয়স কিমান হ'ব এটো তুমি উলিয়াব তাৰ কাৰণে এতিয়া তুমি চোৱা এটা মাইনাস কৰিব লাগিব মই কি কৈ আছিল এটো ইয়াৰ মান্থ ডেট এটা মাইনাস কৰিবলৈ যাওঁতে তুমি ডাইৰেক্ট দেখিছা 15 ৰ পৰা 27 মাইনাস যাব জানো না যায় তাৰ কাৰণে এতিয়া প্ৰবলেম হৈ গল কি কৰিম মই ইয়াত কি মানটা আছে মান 7 মাহ জড়িত হৈ আছে ইয়াৰ পৰা এটা মাহ তুমি ইয়ালৈ ট্ৰান্সফাৰ কৰা ইয়াৰ পৰা কি কৰিছো মই এটা মাহ মই ইয়াত ট্ৰান্সফাৰ কৰিছো এতিয়া তুমি চোৱা 7 to কোন মাহত পৰে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই মাহটো কিমান দিনীয়া আগত হেতু চাইলো জুলাই মাহটো কিমান দিনীয়া চাও এইটো জুলাই মাহটো হৈছে এইটো চাই জুলাই মাহটো হৈছে 31 দিনীয়া মনত থাকিব জুলাই মাহটো মই ট্ৰান্সফাৰ কৰিছো তাৰ মানে জুলাই মাহটো যেতিয়া ইয়ালৈ ট্ৰান্সফাৰ কৰিছো তেতিয়া জুলাই মাহটো 31 টো এই 15 ৰ লগত 31 টো যোগ হৈ যাব তাৰ মানে 6 আৰু 46 হৈ যাব তাৰ মানে এইখিনিতে এটো কাটি 46 প্লাস 1 মান্থ মই ইয়াৰ ট্ৰান্সফাৰ কৰি দিয়াৰ লগে লগে 46 অফ 27 যদি গুছি যায় কিমান থাকিব 716 এটো হৈছে 9 আৰু এটা হৈছে 3 পা 2 গলে 1 ক্লিয়াৰ সবৰে বুজি পাইছা মই এবাৰ ইয়ালৈ ট্ৰান্সফাৰ কৰি দিলো এমাৰ ট্ৰান্সফাৰ কৰি দিওঁতে ইয়াৰ পৰা যেটা জুলাই মাহটো গুছি গল ইয়াত কি থাকি যাব 06 তাৰ মানে 6 মাহলে কনভার্ট হৈ গৈছে গল জুন মাহলে কনভার্ট হৈ গৈছে গল তে 06 ৰ পৰা 3 ডেজ আহি আছে নো প্ৰবলেম এটো মাইনাস হৈ আছে নো প্ৰবলেম এটা এইখিনি তুমি মাইনাস কৰা ইমান সহজ নহয় প্ৰবলেম অলপ আছে যেতিয়া মাহ ট্ৰান্সফাৰ কৰিম কেনেকৈ ট্ৰান্সফাৰ কৰিলো ইয়াত যেটো সৰু হৈ আছে 15 ৰ পৰা 27 না যায় সো মই কি কৈছো এক মাহ ট্ৰান্সফাৰ কৰিছো মানে জুলাই মাহটো যেতিয়া মই ইয়াৰ ট্ৰান্সফাৰ কৰিলো জুলাই মাহটো 31 ডেজ তো 31 আৰু 15 টো যোগ কৰি 46
এই 46 ৰ পৰা 27 মাইনাস কৰিছো ক্লিয়াৰ হৈছে তে বাকি এটো মাইনাস কৰি দিয়া 8 ৰ পৰা 5 গলে 3 ইয়াতে মাইনাস কৰা 11 হৈ গল 2 নো প্ৰবলেম এবাৰ লাষ্টত আকৌ ক্যালকুলেশন কৰি চাবা যাতে কাৰো ভুল নহয় 8 আৰু হয় তাৰ মানে নো প্ৰবলেম 23 বছৰ 3 মাহ 19 দিন ক্লিয়াৰ হল বুজি পালা আৰু এটা মই লৈছো আৰু এটা কেস ডিসকাশন কৰিম হেটো ললো কাভাৰ ধৰি লোৱা ডেট অফ বাৰ্থ 1992 minus 09 minus 15 তাৰিখে তেওঁ জন্মগ্ৰহণ কৰিছে ক্লিয়াৰ এতিয়া কিমান তাৰিখে 2023 তাৰিখ 23 ৰ ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখে তেওঁ ডেট অফ বাৰ্থ উলিয়াব লাগে কি কৈছে কাভাৰ ডেট অফ বাৰ্থ আছিল ইমান 1992 9 তাৰিখ 9 মাহ 15 তাৰিখে তেওঁ জন্মগ্ৰহণ কৰিছে তেওঁ ডেট অফ বাৰ্থ 2023 চনৰ 2 ফেব্ৰুৱাৰী 9 মাহত তেওঁ কিমান দিন 9 তাৰিখে তেওঁ কিমান দিন হ'ব এটো আমি উলিয়াব লাগে কি কৈছে ডেট অফ বাৰ্থ দিয়া আছে ইমান চনৰ ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখে তেওঁ কিমান দিন হ'ব হেতু তুমি উলিয়াব লাগে তাৰ কাৰণে কি কৰিবা সেম টু সেম অৰ্থাৎ নিচিনাকৈ এটা মাইনাস কৰিম মাইনাস কৰিবলৈ যাম দেখিলো ইয়াত আছে 15 ইয়াত আছে 9 মাইনাস হ'বনে নহয় কি কৰিম মান্থ এটা মই ট্ৰান্সফাৰ কৰিম হৈছে নে মান্থ এটা যদি মই ট্ৰান্সফাৰ কৰো ইয়াৰ পৰা মান্থ এটা ট্ৰান্সফাৰ কৰিলে এটো জানুৱাৰী ফেব্ৰুৱাৰী মাহটো আহিব এটা ফেব্ৰুৱাৰী মাহটো যেতিয়া তুমি ট্ৰান্সফাৰ কৰিবা ইয়াত এটা আৰু এটা প্ৰবলেম হৈ যাব ফেব্ৰুৱাৰী মাহটো ট্ৰান্সফাৰ কৰাৰ লগে লগে কি হ'ব বাৰু কোৱাচোন ফেব্ৰুৱাৰী মাহটো যেতিয়া মই ট্ৰান্সফাৰ কৰিম ফেব্ৰুৱাৰী মাহটো এটা চেক কৰিম এই বছৰটো 2023 চনটো লিপ ইয়াৰ হয় নে নহয় 2023 চনটো লিপ ইয়াৰ হয় নে নহয় মই চেক কৰিম তাৰ কাৰণে কি কৰিম 4 ৰে ডিভাইড কৰি দিম 23 পারফেক্টলি ডিভিজিবল হবনে নহব 3 রিমাইন্ডার থাকি গল তাৰ মানে লিপ ইয়াৰ নহয় অর্ডিনারি ইয়ার হলে কিমান হ'ব 28 ইয়ার্স 28 ডেজ হ'ব তাৰ মানে 09 ৰ লগত কিমান যোগ কৰিম 28 ডেজ যোগ কৰিম 37 হৈ গল তাৰ মানে 37 হৈ গল 37 ৰ পৰা 15 গলে 2 তাৰ মানে দিন এটা ওলালো মই দিনটো ওলালো কিমান 22 দিন হৈ গল এতিয়া এটো অংকত আৰু ইন্টারেস্টিং কেস আহি আছে কেলে কৈছো মই সোয়া এখিনতে মাহ মই ট্ৰান্সফাৰ কৰি দিনটো উলিয়াই ললো সরি এবা যেতিয়া ফেব্ৰুৱাৰী মাহটো লৈ গলো ইয়াত এমাহে থাকে কি থাকে ইয়াত এটো কাটা গল এক মাহ থাকে হয় না এক মাহ থাকুতে ইয়াত আছে 9 মাইনাস কৰিব নোৱাৰা কি কৰিম এতিয়া ইয়াৰ পৰা এটা বছৰ ইয়ালে ট্ৰান্সফাৰ খুব ইন্টারেস্টিং এই 2023 ৰ পৰা এটা বছৰ ইয়াত ট্ৰান্সফাৰ কৰি এটা বছৰ যেতিয়া ট্ৰান্সফাৰ কৰিম এটা বছৰ ট্ৰান্সফাৰ কৰিলে এবছৰত কিমান 12 মাহ থাকে ইয়াত কেমাহ হৈ আছিল 01 তাৰ মানে টোটাল মাহ কিমান হ'ল 13 মাহ হৈ গল তাৰ মানে ইয়াত মই কি লিখি দিম এতিয়া এখিনিত কি লিখি দিম 13 আহি যাব ক্লিয়াৰ সবে বুজি পাইছা না সবে চাই লো ফেব্ৰুৱাৰী মাহটো আকৌ কৈছো ফেব্ৰুৱাৰী মাহটো মই ইয়ালে ট্ৰান্সফাৰ কৰি যোৱাৰ লগে লগে ইয়াত জানুৱাৰী পাই গল জানুৱাৰী মাহৰ পৰা মই 09 মই মাইনাস কৰিব নোৱাৰো হয় নে গতিকে মই 2023 চনৰ পৰা এটা বছৰ মই ইয়াৰ পৰা ট্ৰান্সফাৰ কৰি দিওঁতে 12 আৰু 01 আছিল আগতে 13 মাহ হৈ গল 13 মাহৰ পৰা 9 মাহ গলে কিমান থাকিব 13 পৰা 09 গলে 04 তাৰ মানে 04 লাগিব ক্লিয়াৰ তাৰ পিছত ইয়াৰ পৰা যেতিয়া এটা বছৰ মই লৈ গুছি যাম এই 2023 চনটো কি হৈ যাব 2022 চন হৈ যাব সবে মনত ৰাখা ইয়াৰ পৰা যেতিয়া মই এটা বছৰ ইয়ালে ট্ৰান্সফাৰ কৰিলো 2023 ৰ পৰা কিমান হৈ গল 2022 হৈ গল বাকি থাকিব লাগে কিমান 1992 বাস হৈ গল এটা তুমি মাইনাস কৰা 0 হল ইয়াতে আহি গল 12 3 হৈ গল 9 ফিনিশ তাৰ মানে 30 তাৰ মানে কোনোবা এজনে লৰাই বা ছোৱালীয়ে যদি 1992 ৰ 9 মাহৰ সেপ্টেম্বৰ মাহৰ 15 তাৰিখে জন্মগ্ৰহণ কৰিছে তেতিয়া হলে 2023 চনৰ ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখে তেওঁ বয়স হ'ব 30 বছৰ 4 মাহ 22 দিন দিস ইজ দা কারেক্ট আনসার এইটোৱে জটিল মই তিনিটা কেস তোমালোকৰ কাৰণে ডিসকাশন কৰিলো এতিয়া তুমি যি কোনো ডেট লৈ পেলাই নিজে মনে বিচাৰা মতে যি কোনো ডেট লৈ পেলাই তুমি নিজৰ বয়সটো এই মতে তুমি কাউন্ট কৰি চাব পাৰিবা মই এটা হোমৱৰ্ক দি দিছো এটা হোমৱৰ্ক কাভাৰ ডেট অফ বাৰ্থ মই দি দিলো ডেট অফ বাৰ্থ দিছো 1993
ধৰি লোৱা তেওঁ 2007 মাহত 0 মান তাৰিখে তেওঁ জন্মগ্ৰহণ কৰিছে এতিয়া 2012 for 12 মাহৰ 07 এটা কাম কৰো এটো মই আৰু দি দিছো ইজি কৰি কোন কমপ্লিকেটেডটো কৰিলো 0 এটা ট্ৰান্সফাৰ কৰিবলৈ অৰ্থাৎ কোনোবা এজন ল'ৰা বা ছোৱালীয়ে যদি 1993 এৰ 7 মাহৰ 1 তাৰিখে জন্মগ্ৰহণ কৰিছে তেওঁৰ সেই ল'ৰা বা ছোৱালীটোৰ 2012 তাৰিখৰ মাৰ্চ মাহৰ 7 তাৰিখে তেওঁ কিমান দিন হ'ব কেই বছৰ কিমান মাহ কেই দিন হ'ব তুমি উলিবা এটো হোমৱৰ্ক দিছো ঘৰত খুব ধুনিয়াকৈ প্ৰেক্টিস কৰিবা আশা কৰিছো মোৰ এই সৰু ভিডিওটো চাই সবে ভাল পাবা বুলি আৰু যদি ভাল পাইছে তেতিয়াহলে অকনমান লাইক আৰু শেয়াৰ কৰিবা বুলি আশা কৰিলো আহি আছে এনেকুৱা ভিডিও লৈ সৰু সৰু তোমালোকৰ মাজলৈ টিল দেন বাই বাই